হয়, আজি বিশ্ব চাইকেল দিৱস আৰু প্ৰতি বছৰে ৩ জুন তাৰিখে বিশ্ব চাইকেল দিৱস পালন কৰা হয়। 2018 চনৰ এপ্ৰিল মাহৰ 3 জুন তাৰিখে ৰাষ্ট্ৰসংঘই আচলতে এই যি চাইকেল দিৱস সেই চাইকেল দিৱসৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু তেতিয়াৰ পৰাই এই বিশ্ব চাইকেল দিৱস প্ৰতি বছৰ 3 জুন তাৰিখে পালিত হৈ আহিছে। আৰু এটা কথা ক'ব লাগিব যে সেই সময়ত ৰাষ্ট্ৰসংঘই চাইকেলৰ যি আচলতে সুবিধা সেই আচলতে সুবিধা প্ৰশংসা কৰিছিল। তেওঁলোকে যি আছে পৰিৱেশ নিকাকৰণে হওক আৰু এই যি আছে বিশ্বাসযোগ্যতা হওক আৰু প্ৰায় 2 শতককাল এখন বিশ্বাসযোগ্য বাহন হিচাপে তেওঁলোকে গণ্য কৰিছিল। আৰু সেইকাৰণে সেই সময়ত ৰাষ্ট্ৰসংঘই এই যি আছে এই চাইকেলক তেওঁলোকে এক চাইকেল দিৱস হিচাপে তেওঁলোকে পালন কৰিবলৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু ইয়াৰ যি আচলতে সজাগতা এই সজাগতা বৃদ্ধি কৰিবৰ কাৰণে আচলতে ৰাষ্ট্ৰসংঘই তেতিয়া এই চাইকেল দিৱসৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে 3 জুন তাৰিখে এই চাইকেল দিৱস পালন কৰি থকা হৈছে। আজি তিয়কতো আচলতে এই 3 জুন তাৰিখে তেওঁলোকে যি আচলতে স্পিনাৰ ক্লাব আছে সেই স্পিনাৰ ক্লাবে তেওঁলোকে চাইকেল দিৱস তেওঁলোকে পালন কৰিছে। ক'ভিড পৰিস্থিতিৰ বাবে বহু সংখ্যক নহ'লেও তেওঁলোকে কম সংখ্যক যুৱকৰ উপস্থিতি তেওঁলোকে আচলতে এইদৰে চাইকেল দিৱস পালন কৰিছে। মোৰ ইয়াতে ক্লাবৰ সদস্য আছে, তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম তোমালোকে কেতিয়াবা এইটো পালন কৰিছে নে এই বছৰ প্ৰথম নে আগতে কৰিছা? হয়, আমি 2020 চনৰ পৰা লকডাউনৰ আনলকৰ পৰা আমি আৰম্ভ কৰিছিলোঁ চাইক্লিং আৰু বৰ্তমান আমি তিয়ক স্পিনাৰ্ছ ক্লাবে 1 বছৰ সম্পূৰ্ণ হৈছে প্ৰায় আমাৰ। আৰু এইটো আমাৰ প্ৰথম চাইক্লিং দিৱসত আমি পালন কৰিছোঁ বাইচাইকেল দিৱস। আৰু এইটো আপোনালোকে হয়তো জানেই ৰাষ্ট্ৰসংঘই এইটো চাইকেলক এটা মৰ্যাদা দিছে, যিটো আপোনাৰ আৰু চাইকেলক লৈ পেলাই যিটো সজাগতা সৃষ্টি কৰিছে এইখিনি সেইটোৰ ওপৰত গুৰুত্ব দিছে। আৰু এতিয়া আজি আমাৰ অনুষ্ঠানটো হৈছে যে আমি মানুহৰ মাজত গৈ চাইকেলৰ উপকাৰিতাবিলাকৰ বিষয়ে আমি তেওঁলোকক এৱাৰনেছ এটা কৰিম বুলি ভাবিছোঁ। আৰু লগতে আমি এটা ৰাইড কৰি এটা সমদল কৰি আহি পেলাই আমি ইয়াতে এটা গছপুলি ৰুম, যিহেতু আমাৰ মটিভটো হৈছে যে প্ৰকৃতিক আমাৰ গো গ্ৰীণ আমাৰ মটিভটোৱে আমি চাইক্লিং কৰি আহিছোঁ। আৰু তাৰপিছত আমি এতিয়া যিহেতু ক'ভিড পৰিস্থিতি লক্ষ্য ৰাখি আমি এটা মাস্ক বিতৰণ কাৰ্যসূচীও আমি লগতে ৰাখিছোঁ। তোমালোকে ইয়াৰ পৰা ক'ৰ পৰা ক'লৈকে কৰিবা? আমি বৰ্তমান ইয়াৰ পৰা তিয়কৰ পৰা প্ৰায় 7 কিলোমিটাৰ দূৰত্বলৈকে লাদৈগড় চাৰিআলিলৈকে আমি কৰিম। 7 কিলোমিটাৰ আমাৰ 14 কিলোমিটাৰ এটা সমদল হ'ব। হয়, তেওঁলোকে প্ৰায় 14 কিলোমিটাৰ যোৱা তেওঁলোকে সমদল কৰিব চাইকেল। আৰু তেওঁলোকে ইয়াতে এই 14 কিলোমিটাৰ পথতে তেওঁলোকে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে চাইকেলৰ ব্যৱহাৰ বা তেওঁলোকৰ এই যি উদ্দেশ্য আছে সেই উদ্দেশ্যে তেওঁলোকে ৰাইজক অৱগত কৰিব। আৰু তাৰ পৰা ঘূৰি আহি তেওঁলোকে তিয়ক আৰক্ষী থানাত এটি গছপুলি ৰুই এই যি কাৰ্যসূচী সামৰণি পেলাব।